আৰু ৰাইজ আজি আমি খাম বুলি ভাবিছোঁ কেইটামান বিশেষ স্পেচিয়েল খানা এটা মানে যোৱাৰ আগে আগে যিহেতু কাইলৈ যামগৈ আৰু কি খাম আজি আমি ইয়াখিনি পোলাও নালাগে এইটো হয় মানে সেইটো হৈ যাব এইটো টাইম লাগিব মানে টাইম লাগিব বুজিলা নাই যি বুজিলো এটা 1 ঘণ্টা ওপৰত লাগিব আমি এটা কাম কৰোঁ আমি বাহিৰৰ পৰা অকণ খোজকাঢ়ি আহোঁ কাৰণে দিল্লীলৈ গুচি গ'লো মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিয়ে 6 মাহ দিল্লীত থাকিলোঁ তোমাৰ সেই 6 মাহ দিল্লীত থকাৰ পিছত ঘৰলৈ ঘূৰি আহি নেটৰ গেট দিলোঁ কিন্তু বৰ এটা ভাল নহ'ল অলপ অলপত নম্বৰ অলপ কমি থাকি গ'ল ক'লে যে ইয়াত তোমাৰ এই IOCL ডিগবৈত ৰিফাইনেৰীত এবছৰ তাৰমানে আৰু বহুতে ভাবিছে চাগে ই মোৰ ভনী জয় যদি মই কিয় আপুনি বুলি কওঁ কথাটো হ'ল কি কথা এইটো ভিতৰটো গতিকে মই ভিতৰখিনি নেদেখুৱাওঁ আৰাধনা কেতিয়াবা আপোনালোকক দেখুৱাব নিউ তিনিচুকীয়া জংচন গতিকে অলপ পিছত গাড়ী আছে বাকী যাওক এই চাইডতে ভৰাই দিয়ক নমস্কাৰ মোৰ চেনেলৰ সকলো দৰ্শককে আজি মই দেৱাশিষে অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ বহু দিনৰ মূৰত স্বাগতম জনাইছোঁ আৰু মি যিহেতু গা বেয়া কাৰণে ঘৰত আছেহি আৰু সেইবাবে ভণ্টি অকলশৰীয়া হৈ পৰিলত আৰু হিৰকৰো ডিউটি থাকে সেইবাবে বহুদিন যোৱাও হোৱা নাছিলে নিশা আৰু মই দুয়োটাই আমি আছোঁহি ডিগবৈত আৰু ভাবিলোঁ যে হ'বলগীয়া ভাগিনকো অকণমান সময় দি আহোঁ সেইবাবে বৰ্তমান আমি দুয়োটা ডিগবৈত আৰু লগতে আজি ভিডিঅ'টো আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে ভণ্টি আৰু হিৰক থাকে ক'ত আৰু হিৰকেনো কি কৰে গতিকে সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু এইফালে আহিলে এটা বস্তু জনপ্ৰিয়তা মানে পুৰা এভেইলেবল আৰু আমাৰ ফালে ইমান নাপাওঁ এই টকৌপাত কয় ন টকৌপাত এইফালে মেক্সিমাম আপোনাৰ ৰেষ্টুৰেণ্ট ৰিজৰ্ট কিবা কিবি আৰু ঘৰবিলাক আৰু খুব ধুনীয়া ধুনীয়াকৈ বনোৱা হয় বহু ঘৰ দেখিছোঁ তেনেকুৱা গতিকে এই টকৌপাতে বনোৱা হয় আমাৰ ফালে কিবা হৰ্ণখেৰো পায় বুলি কয় আৰু এইটো নহয় এতিয়া বেলেগ এটা পায় কিন্তু ইয়াত এই বস্তুটো ভাল লাগে এতিয়া আমি ওলাই আহিছিলোঁ এয়া আৰাধনা ইয়াত নিচা ৰকজ্যোতি লাহন ৰণী আৰু অলপ ওলাই আহিলোঁ গোটেইকেইটাই গামনিও লাগিছিলে হিৰকৰো ডিউটি নাছিলে সেইবাবে ওচৰতে থকা সেই পাৰ্কখনলৈ আমি গোটেইকেইটা ওলাই গৈছিলোঁ আৰু ৰাইজ আজি আমি খাম বুলি ভাবিছোঁ কেইটামান বিশেষ স্পেচিয়েল খানা এটা মানে যোৱাৰ আগে আগে যিহেতু কাইলৈ যামগৈ আৰু কি খাম আজি আমি ইয়াখিনি পোলাও ইয়াখিনি নেকি ইয়াখিনি নে ইয়ামিনি নে কি হয় হা ইয়াখিনি পোলাও এতিয়া ইয়াখিনি পোলাওৰ কাৰণে আমি চিকেন ল'ম তাৰপিছতে এতিয়া জহা চাউল আৰু কিবা কিবি ল'ম বাকী দেখুৱাই যাম কেনেকুৱা কোনে কি কেনেকুৱা ধৰণে বনায় জহা চাউল লৈ লৈছোঁ এয়া আমি এয়া ল'লোঁ কি ল'লি এয়া ল'লোঁ দৈ লৈ আহিলোঁগৈ এতিয়া এইটো খালি 35 টকা তোমাৰ এয়া জহা চাউলৰ কিবা কিবি আছে অলপ পিছত মাংসটো লৈ লওঁ তাৰপিছতে হ'ব এটা ডবল খানা আজি যোৱাৰ আগে আগে ব'লক আমি আৰু কেইটামান বস্তু বজাৰ কৰিবলৈ আছে আমি দুইটাই কৰি হয় নেকি এইডোখৰ মনত পৰিছে নাই এইডোখৰ আগতে এই চুলি কৰা দোকানখন এইফালে ভিতৰলৈ সোমাই আছিলে ৰাস্তাটো খালি একেই আছে ন আগৰ পৰা একেই আছে বনাই আছে নতুনকৈ আৰু এতিয়া আমি পাই গ'লো এই ইহঁতৰ কোৱাৰ্টাৰ গতিকে খানাবিলাক সকলো লৈ আহিছোঁ বৰ্তমান আৰাধনা আৰু নিশাই কেনেকুৱা কি বনায় আপোনালোকক কেনেকৈনো বনায় আৰু কেনেকুৱা হয় সকলোখিনি দেখুৱাম গতিকে ভাগৰ লাগি আহিছে বাহিৰত খাবলৈ গৈছিলোঁ চাহ একাপ তেনেকৈ গৈ আহি পাই বৰ্তমান আৰু 2 ঘণ্টামানৰ কাৰণে গৈছিলোঁ দূৰলৈ যোৱা নাই এনেই ওচৰতে গ'লোঁ তাৰপৰা ওচৰতে গ'লোঁ এটা ফাংচন অলপ মাংস কিমান 1 কেজি মাংস প্ৰায় 1 কেজি ঠিক আছে আৰু এতিয়া আমাৰ ৰাইজসকলে কি বনাই আছে আমি চাই আহোঁ এবাৰ আপোনালোকো দেখুৱাওঁ আমাৰ খানাটো কিনো বনাই আছে আজি যোৱাৰ আগে আগে এইয়া এই আৰাধনা আৰু নিশাই বনাই আছে দুইজনী কি বনি আছে এয়া চিকেন টিক্কা বনিব চিকেন টিক্কা মানে চিকেনৰ কেইবাটা আইটেম বনিব নি আৰু কিবা কিবি ইয়াখিনি পোলাও মানে আৰম্ভণিতে কি এতিয়া ভাত নবনাও নি বনাম এইটো চিকেন টিক্কা এয়াৰ ফ্ৰায়াৰত দিম এয়াৰ ফ্ৰায়াৰত দিম মানে প্ৰথম কি এইটো এক্সট্ৰা খাই ল'ব লাগিব নেকি নালাগে এইটো হয় মানে সেইটো হৈ যাব এইটো টাইম লাগিব মানে টাইম লাগিব বুজিলা নাই যি বুজিলো এটা 1 ঘণ্টা ওপৰত লাগিব আমি এটা কাম কৰোঁ বাহিৰৰ পৰা অকণ খোজকাঢ়ি আহোঁ অলপ কথাও পাতোঁ কেম্পাছটো চাই আহোঁ আপোনাৰ এবাৰ
আৰু ৰাইজকো দেখুৱাওঁ আপুনি ক'ত কৰে কেনেকুৱা কি জেগা হয়নে সিহঁতি খানা বনাই থাকক দৈ নেকি আৰু যিহেতু বাহিৰত অকণমান বৰষুণ দি আছে সেইবাবে গতিকে তিতি মেলি গাটো বেয়া নকৰোঁ বুলি ভাবি গাড়ীখনকে লৈ এতিয়া আমি দুইটা ওলাই যাওঁ অকণমান কেম্পাছটো চাবলৈ আৰু ইয়াক দুই এটা প্ৰশ্ন সুধিম আজি কিবা কিবি গতিকে চাই থাকিব অকণমান গাড়ীতে ওলাই যাওঁ বৰষুণত আকৌ দেখিছে বৰষুণ গা বেয়া হ'ব অলৰেডি মানে গাটো বেয়া হোৱাৰ পৰা মই উঠিছোঁহে আৰু বৰ্তমান আমি ৰিফাইনাৰী কেম্পাছৰ ভিতৰত আছোঁ কিনকিনীয়াকৈ বৰষুণ দি আছে তাৰ মাজতে আমি কথাও পাতিম মাজে মাজে হিৰকক আমি দুই এটা সুধিম কি ধৰণে কি হ'ল কিমান ইমান এই ৰিফাইনাৰীত আচলতে কি চাকৰি কৰেনো সি কেতিয়া পালে কি কথা সমস্তখিনি আজি ইয়াক সুধিম গতিকে প্ৰথম চাই লওঁ কেম্পাছটো অকণমান কিবা কিবি হয়নে আৰু কি বুলি কয় আমাৰ এইটো ডিগবৈৰ যিটো ৰিফাইনাৰী হয় এইটো গোটেই প্ৰথমটো আৰু 1901 চনৰ এছিয়াৰ ভিতৰত আটাইতকৈ প্ৰথম ৰিফাইনাৰীটো এইটো ডিগবৈ ৰিফাইনাৰীটোৱে হয় ডিগবৈ ৰিফাইনাৰী এইটো 1901 চনত স্থাপিত হৈছিলে আৰু সিদিনাখন যে আমি চাইছিলো যে যিটো মানে পুংটো মানে ৱেল নাম্বাৰ 11 yes এইটো বৰ ডাঙৰ কাহিনী এটা আছে বাৰু কিছুমান মানুহবোৰে জানে আমাৰ ইয়াৰ মানুহবোৰে তোমাৰ সেই তাত হাতীৰ কচকত তাৰমানে তোমাৰ সেই তেলটো ওলাইছিলে খাৰুৱা তেলটো ওলাইছিলে আমাৰ মানুহবোৰে গমেই নাপাইছিলে যে এইটো হাতীৰ কচকতনো এইটো কি বস্তু ওলালে বা কেনেকৈ ওলালে বুলি মানুহবোৰে গমেই পোৱা নাছিলে কিন্তু তোমাৰ কি হ'ল হাতীৰ কচকত প্ৰথমতে সেই লিডু মাৰ্ঘেৰিটাত কয়লা খনি যোনবোৰ আছে সেই কয়লা খনিবোৰত তোমাৰ কয়লাৰ কাৰণে তোমাৰ হেৰি আনিছিলে সিহঁতৰ তাৰমানে ট্ৰেইন ব্ৰিটিছে ৰেল লাইন বহাবলৈ বিচাৰিছিলে আৰু ৰেল লাইন বহাওঁতে তেতিয়া হাতীৰ কাৰণে হাতীবোৰকো কামত লগাইছিলে কাৰণ হাতীয়ে ডাঙৰ ডাঙৰ বস্তুবোৰ দাঙিব পাৰে তেতিয়াতো JCB নাছিলে বা সেনেকুৱা ধৰণৰ একো বস্তু নাছিলে ডাঙৰ ডাঙৰ ট্ৰাক চাকবোৰ ইমান কম আছিলে তো সেই হাতীয়ে কাম কৰি থাকোঁতে সেই জেগাডোখৰ তাৰমানে সেই ঠাইখিনিত হাতীৰ গছক পৰি পেলাই হাতীৰ গছকত তাৰমানে সেই খাৰুৱা তেলৰ নিচিনা বোকা তাৰমানে জেগাডোখৰ আছিলে তাৰমানে হাতীটো কাম কৰি ওলাই আহোঁতে হাতীৰ ভৰিত খাৰুৱা তেলৰ চিন পাইছিলে আমাৰ অসমীয়া মানুহবোৰে বাৰু গম নাপায় সেইটো খাৰুৱা তেলে হয় নে কি হয় এই ব্ৰিটিছবোৰ যোন আছিলে তেতিয়া যিহেতু ব্ৰিটিছৰ দিন সিহঁতে গম পায় যে এই খাৰুৱা তেল বুলি বস্তু এটা আছে যোনটো ইউৰোপত আগতে উদ্ভাৱন হৈ গৈছিলে তো সেইকাৰণে সেই খাৰুৱা তেলটো সিহঁতে গম পালে যে এইটো খাৰুৱা তেল এই অসমৰ এই চুকটোতো যে খাৰুৱা তেল ইমান প্ৰচুৰ পৰিমাণে থাকিব পাৰে তো সেই কথাটো গম পালে আৰু সেই তেতিয়াই তাত প্ৰথম ৱেল নাম্বাৰ 1টো স্থাপন কৰিছিলে তাৰপৰা সেই মিউজিয়ামত সেই দুজন ব্ৰিটিছৰ নামো আছিলে আমি চাইছিলোগৈ নাম দুজন পাহৰিলোঁ আৰু কিন্তু সেই তেখেত ব্ৰিটিছৰ চাহাব দুজনে প্ৰথমে খাৰুৱা তেলটো উদ্ভাৱন কৰি পেলাই ৱেল নাম্বাৰ 1টো বনাইছিলে সেইটো অকমান ৰিফাইনাৰীতকৈ অলপ আগতে আৰু সেইটো কাহিনীটা আছিলে যে যিটো দিগ মানে খন্দা আৰু মানে আমাৰ দেশীয় যিখিনি মানে ইণ্ডিয়াৰ মানে অসমীয়া ল'ৰাক লগাইছিলে যে খান্দিবৰ কাৰণে সেই জেগাডোখৰ তেতিয়া মানে দিগ বয়জ মানে সেই দিগ বয়জৰ পৰা দিগ বয় হ'লগৈ এতিয়া ন এইটোতো কাহিনী একজেক্টলি সেইটোৱে গতিকে আমাৰ ফালৰ পৰা সেইখিনি যিখিনি জানো আপোনালোকক ক'লো আপোনালোকেও যদি কিবা কিবি যায় জানে গতিকে আপোনালোকে জনাব বা কাহিনীটো জনাই আপোনালোকে কেনেকুৱা পালে সেয়াও জনাব বাকী আৰু সাংঘাতিক তেল গোন্ধ ন পুৰা তেল মানে নাকত ধৰি যাবলগীয়া হয় ওচৰতে ৰিফাইনাৰী আৰু এখন মেইন গেট নেকি এখন আমাৰ মেইন গেট মানে এখন ৰিফাইনাৰী মেইন গেট বুলি ক'ব পাৰি ইয়াত গোটেই অফিচবোৰ আছে তাৰমানে ইয়াৰ মেইন HR অফিচ আছে তাৰপিছত GMৰ অফিচ আছে EDৰ অফিচ ইয়াতে আছে তো মেইন কাগজ পত্ৰৰ কামবোৰ এইটো অফিচতে হয় আৰু এইখনে মেইন গেট এই গেটখনৰ লগত কানেক্টেড হৈ আছে ভিতৰৰ ফালে ৰিফাইনাৰীটো আপোনালোকে এন্ট্ৰিটো বেলেগ ফালে হয় আমাৰ এন্ট্ৰিটো বেলেগ ফালে হয় মেইন টোটেল গেট দুখন আছে ৰিফাইনাৰীটোত এন্ট্ৰি কৰিবলৈ এখন সেই ট্ৰেইন ষ্টেচনৰ ওচৰত আগফালে আছে এখন সেই নিউ মাৰ্কেটৰ ওচৰত পিছফালে আছে বজাৰ গেট বুলি কয় মই যিহেতু কোৱাৰ্টাৰৰ ওচৰত কাৰণে বজাৰ গেটেদি সেইফালেদিয়ে সোমাওঁ
মেইন গেটেদি প্ৰায় সোমোৱা নহয় কিন্তু এইখন যোনখন গেট দেখিলা সেই গেটখনেদি তাৰমানে আপোনাৰ ভিতৰেদি আকৌ কানেক্টেড হৈ আছে ৰিফাইনেৰীৰ লগত কেতিয়াবা আপোনাৰ যাওঁ বুলি ক'লে এইখন গেটেদি গৈ আকৌ পিছফালেদি গৈ পেলাই এই ৰিফাইনেৰীৰ ভিতৰত সোমাব পাৰি এইবিলাক ভিতৰত এইটো আৰু এইবিলাক বেলেগ বেলেগ কলম আছে ফাৰ্নেছ কলম এইটো বেলেগ বেলেগ আছে এইটো বেলেগ বেলেগ এটা ডিপাৰ্টমেণ্ট ৱাইজত আছে এইটো SGT ডিপাৰ্টমেণ্ট হ'ব চাগে মোৰ লগৰ এজনে ইয়াতে কাম কৰে মই খালি ৱেক্স ছেকশ্যনত কৰোঁ মোৰ তাৰমানে যিহেতু ক্ৰুড অইলৰ বেলেগ বেলেগ ধৰণৰ প্ৰডাক্ট ওলায় তো সেই তাৰে তাৰমানে পেট্ৰল ডিজেল তাৰপিছত তোমাৰ কেৰচিনো ওলায় কেৰচিন এতিয়া বৰ্তমান বাৰু বন্ধ কৰি থৈছে তাৰপৰা বেলেগ ৱেক্স ওলায় তাৰপৰা সেই তেনে বেলেগ বেলেগ ধৰণৰ ডিপাৰ্টমেণ্ট আছে আৰু চবতে LPGও ওলায় কোক LPG চব তো সেই ডিপাৰ্টমেণ্ট ৱাইজত বেলেগ বেলেগ আৰু মই সেই প্ৰডাকশ্যন ডিপাৰ্টমেণ্টতে ৱেক্স ছেক্টৰতে থাকোঁ কাম কৰি আছোঁ মেইন ডিপাৰ্টমেণ্ট বুলি ক'লে প্ৰডাকশ্যন আৰু এতিয়া আমি সুধিম আপোনাক অলপ পিছতে যে আপুনি কি ধৰণে চাকৰিটো পালে কি কৰিব লাগে বা বেলেগে চাকৰিটো পাবৰ কাৰণে কি কৰিব লাগিব কি কৰিব লাগিব গোটেইখিনি অলপ আগত গৈ লওঁ আগত ৰখি লওঁ আৰু এইখন হৈছে মেইন গেটখন ন এইখন মেইন গেটখন চব প্ৰায়ভাগ মানুহে এণ্ট্ৰি এইখনেই কৰে আৰু এইটোৱে হৈছে গোটেই ৰিফাইনেৰীটো মানে বাহিৰৰ পৰা নহয় এইটো বাহিৰৰ পৰা ভিতৰত এইবিলাক গতিকে আমিতো আউটছাইডাৰ সোমাবলৈ নোৱাৰি ভিতৰত নোৱাৰি গতিকে সি সোমাবলৈ পালে মানে তেওঁলোকে আৰু সেইখিনিতে জুই লাগি ওলাই আছে সেইটো কি ফ্লেয়াৰ তাৰমানে এনি টাইম জ্বলি থাকে কাৰণ কেলে আমাৰ ইয়াত যোনবোৰ গেছ প্ৰডাকশ্যন হয় সেই গেছ প্ৰডাকশ্যনৰ পৰা বা এক্সট্ৰা যোনখিনি গেছ হয় বা কেতিয়াবা যদি অভাৰ গেছ প্ৰডাকশ্যন হৈ যায় সেইখিনিকতো নাইকিয়া কৰিব লাগিব সেইখিনি নাইকিয়া কৰিবলৈ বাহিৰততো এইবিলাক তোমাৰ বায়ুমণ্ডল বিশুদ্ধ হৈ যাব তো বায়ুমণ্ডল সেইটো এটা কথা তাৰপৰা অভাৰ গেছ প্ৰডাকশ্যন হৈ গ'লে ক'ৰবাত কিবা এটা ঘটনাও ঘটি যাব পাৰে তো সেইখিনি কণ্ট্ৰল ৰূপ লৈ পেলাই একুৰা জুই সেনেকৈ জ্বলাই থোৱা হয় তাৰমানে নন ষ্টপ কিবা এটা যদি গেছ কিবা এটা বাহিৰত যদি বিশুদ্ধ বা হেৰি হ'লে তো সেইখিনি গৈ তাৰমানে তাৰ লগত লিংক হৈ আছে প্ৰতিটো প্লাণ্টৰ এইটো এটা বেলেগ বেলেগ প্লাণ্ট প্ৰতিটো প্লাণ্টৰ লগতে তাৰ লিংক হৈ আছে তো এক্সট্ৰা যোনখিনি গেছ আছে সেইখিনি সেইটো জ্বলাই থৈ দিয়ে আৰু কেতিয়াবা তাৰমানে ডাঙৰ বিপদ হ'লে যদি বহুত কিবা গেছ বিস্ফোৰণ টাইপৰ যদি হৈ যায় সেইটো কেতিয়াও নহয় চব তালৈ গুচি গৈ সেইখিনি জ্বলি গুচি যায় তো পৰিৱেশটো তাৰমানে এনভাইৰনমেণ্টটো ঠিক হৈ থাকে আৰু এয়া এইধৰণে কথা পাতি আছোঁ দুইটাই আৰু সিহঁতে ভাত বনাই আছে সেইবাবে এনেকৈ ওলাই আহি কথাও পাতিছোঁ পিছফালে আমাৰ ৰিফাইনেৰী আৰু সেইটোৱে ইহঁতৰ ৰিফাইনেৰী পিছফালে সেয়া খুব ধুনীয়া মানে এটা মানে কেম্পাছটো বিৰাট ধুনীয়া লাগে আৰু এইটো অপেন কেম্পাছ টাইপ ন এইটো কেম্পাছটো অপেন এই আমাৰ ডিগবৈ ৰিফাইনেৰী কেম্পাছটো অপেন তাৰমানে আগতে ব্ৰিটিছৰ দিনত যোনটো মডেল বনাই থৈ গ'ল সেই মডেলটোতে তাৰমানে মেইন মডেলটো একেই আছে তাৰ ওপৰত মেৰামতি কৰিলে ৰিপেয়াৰ কৰিলে বনালে নতুনকৈ ধেৰ কিবা কিবি ব্ৰিটিছৰ পুৰা চাপ থকা মানে তুমি সেই তাতো মিউজিয়ামতো তাত গোটেই ব্ৰিটিছৰ লোৱা ইয়াতো পাৰ্ক চাৰ্কতো নিয়ম নীতি পুৰা একদম ভালকৈ থাকে আৰু লগতে ৰাস্তা পদূলিবোৰ দেখিছে সদায় ডেইলি খুব ডিচিপ্লিন আৰু এতিয়া আপোনাৰ মই কেইটামান কথা সুধিম যে আপুনি কি পঢ়িছিলে আৰু ইয়াত আপুনি অইলত চাকৰিটো কি ধৰণে পালে গোটেইখিনি সুধিম গতিকে আপুনি গ্ৰেজুৱেশ্যনৰ পৰা কওকচোন কি ধৰণে কি হৈছিলে মই তোমাৰ গ্ৰেজুৱেশ্যনটো মই শিৱসাগৰতে কৰা শিৱসাগৰ শিৱসাগৰ কলেজত এই উদয় আমি একেলগে কৰিছিলোঁ জানেই বাৰু এতিয়া চবেই তো সেই তাৰপিছত তোমাৰ মই মাষ্টাৰ ডিগ্ৰী কৰিবলৈ MSc কৰিবলৈ মিজোৰাম ইউনিভাৰ্চিটিলৈ গুচি গ'লোঁ মিজোৰামলৈ মই তাৰমানে অইলত এইটো ধৰণৰ এনেকৈ চাকৰি পাম বুলি কেতিয়াও ভবাও নাছিলোঁ আৰু ইমান তাৰমানে লাগি থকা নাছিলোঁ মোৰ এইমটো একচুৱেলি বেলেগ এটাই আছিলে টিচিং লাইনত যোৱাৰ মন আছিলে তো তাৰপৰা সেই মাষ্টাৰ ডিগ্ৰী কৰি পেলাই মই সেইকাৰণে নেট আৰু গেটৰ প্ৰিপেৰেশ্যন কৰিবলৈ 6 মাহ দিল্লীলৈ গুচি গ'লোঁ মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিয়ে 6 মাহ দিল্লীত থাকিলোঁ তোমাৰ সেই 6 মাহ দিল্লীত থকাৰ পিছত ঘৰলৈ ঘূৰি আহি নেট আৰু গেট দিলোঁ কিন্তু বৰ এটা ভাল নহ'ল অলপ নম্বৰ অলপ কমি থাকি গ'ল তো সেই নম্বৰ কমি থকাৰ মাজতে মোৰ সেই লগৰজনে মোক ক'লে যে ইয়াত তোমাৰ এই IOCL ডিগবৈত ৰিফাইনেৰীত এবছৰ তাৰমানে BSc গ্ৰেজুৱেশ্যন লাগে BSc ফিজিক্স কেমেষ্ট্ৰি মেথছ লাগে তো সেই তেনেকুৱা ল'ৰা ছোৱালীবোৰে তাৰমানে ইয়াত হেৰি কৰিব পাৰে এপ্ৰেণ্টিছশ্বিপ কৰিব পাৰে 1 বছৰৰ কাৰণে তো সেই এবছৰ যদি এবছৰ এপ্ৰেণ্টিছশ্বিপ কৰে তো সেই এক্সপিৰিয়েঞ্চটোৰ সহায়ত ইয়াত পৰীক্ষা দিব পাৰি
তাৰমানে তোমাৰ BSc পাছো কৰিব লাগিব প্লাছ তোমাৰ এবছৰ এক্সপিৰিয়েঞ্চ মেণ্ডেটৰী তো সেইকাৰণে মই তোমাৰ এপ্ৰেণ্টিছশ্বিপ কৰিবলৈ তাৰো পৰীক্ষা হয় পৰীক্ষা দিবলৈ আহিলোঁ ইয়াত মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছতো মোৰ যিহেতু BSc ডিগ্ৰীটো আছিলে তো সেই তেতিয়া BSc কৰি পেলাই তোমাৰ ইয়াত এবছৰ সেই এপ্ৰেণ্টিছশ্বিপৰ পৰীক্ষা দিলোঁ পাছ কৰিলোঁ এবছৰ ইয়াত তাৰ এটা একদম সামান্য ষ্টাইপেণ্ড এটা দিয়ে সেই পইচা এটা দিয়ে সেই পইচাটোৱেৰে ইয়াত এবছৰ মানে ট্ৰেইনিং কৰিলোঁ ট্ৰেইনিং পিৰিয়ডতো পইচা এটা দিয়ে তো ইয়াতে থাকি পেলাই সেই লগৰজন মই আমি এনেকৈ ইয়াতে এপ্ৰেণ্টিছশ্বিপ কৰিলোঁ টোটেল বহুতকেইটা ল'ৰাই কৰিলোঁ তাৰমানে এপ্ৰেণ্টিছশ্বিপ এবছৰ কৰাৰ পিছত যে চাকৰিটো চিয়'ৰ হৈ যাব সেইটো কথা নহয় তাৰপিছতো আকৌ পৰীক্ষা দিব পাৰি কিন্তু বহুত ল'ৰাই এপ্ৰেণ্টিছশ্বিপ কৰিও চাকৰি নাপায় কিন্তু কৰি ল'লে এইটোৱে লাভ হয় যে নকৰাখিনিক ইয়াত এপ্লাই কৰিব নোৱাৰে তো সেই তেনেকৈ এবছৰ কৰিলোঁ কৰিবই লাগিব এইটো মাষ্ট বি আচ্ছা আৰু বহুতে ভাবিছে চাগে ই মোৰ ভনী জয় যদি মই কিয় আপুনি বুলি কওঁ কথাটো হ'ল কি উদয় দাক যিহেতু আপুনি বুলি কৈছিলোঁ গতিকে উদয় দাৰ লগৰ ই সেইবাবে ইয়াক তেতিয়াৰ পৰা আপুনি বুলি কোৱা গতিকে আপুনি বা ফটককৈ আৰু থাকি গুচি গ'ল মোৰ তাৰমানে দাদা বুলি ক'ব লাগে কিন্তু সেইটো আমাৰ হিচাপমতে মোক এতিয়া আপুনি দাদা বুলি ক'ব লাগে মই এতিয়া উপাসনাকোতো বা বুলি ক'ব লাগে কিন্তু উপাসনাই মুখে আকৌ যিহেতু উদয়ৰ লগৰে হয় তো আগতে সেই লগৰ হিচাপে যিহেতু পাইছিলে সেইকাৰণে তাৰমানে মুখে দাদা বুলি কয় বাকী ধৰি লওক সেইখিনি আপুনি ট্ৰেইনিং কৰাৰ পিছতে আপোনালোকৰ পৰীক্ষাটো হ'ল ট্ৰেইনিং কৰাৰ পিছত পৰীক্ষাটো নহ'ল তোমাৰ কি হ'ল আমাৰ এবছৰ এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং কৰাৰ পিছতে কৰোণা টাইম আহি গ'ল তো সেই কৰোণা টাইম হোৱাৰ কাৰণে এইবোৰ জইনিং বা নতুন চাকৰিও বন্ধ হৈ থাকিলে তো সেই কৰোণা হৈ যোৱাৰ কাৰণে আমি যিহেতু এবছৰ কমপ্লিট কৰিলোঁ এপ্ৰেণ্টিছশ্বিপ তাৰপৰা মাষ্টাৰ ডিগ্ৰীও কৰি থৈছোঁ ঘৰতে একো কৰিবলগীয়া বিশেষ একো কামো নাছিলে তো সেইকাৰণে মৰাণত মোৰ সেই মামাহঁতৰ ঘৰৰ ওচৰত কোচিং চেণ্টাৰ এটাত মই জইন কৰিলোঁ তাৰপৰা তাত প্ৰায় তোমাৰ 1.5 বছৰমান কোচিং কেমেষ্ট্ৰি টিচাৰ হিচাপে তাত জইন কৰিলোঁ আপুনি কেমেষ্ট্ৰি টিচাৰ আছিলে মই যিহেতু কেমেষ্ট্ৰি টিচাৰ আছিলোঁ তোমাৰ কেমেষ্ট্ৰিত মেজৰ লৈ পেলাই কেমেষ্ট্ৰিয়ে বোলো পঢ়াম বুলি ভাবিছিলোঁ মই ভাবিছিলোঁ যে সেই ইয়াৰ চাকৰিটোতো নোলাবই বুলি ভাবি তাৰমানে আশা প্ৰায় বাদ দিয়া নিচিনাই হৈছিলে লকডাউনৰ যিহেতু তাৰপিছত কোনো খা খবৰ নোহোৱা খবৰ লৈ থাকোঁ যদিও প্ৰায় নোলাই বুলিয়ে কৈ থাকে তো সেই তেতিয়া মই তাতে টিচিং কৰি পেলাই লাহেকৈ বোলো অসম চৰকাৰৰ বিভিন্ন চাকৰি লগতে নেটৰ প্ৰিপেৰেশ্যন কৰি কিবা এটা নেট গেট সেইবোৰ ক্লিয়াৰ কৰি পেলাই কিবা ভাল চাকৰি এটা পাম বুলি আশা কৰি সেই ষ্টুডেণ্টখিনিকে পঢ়াই আছিলোঁ তাৰপিছত তোমাৰ ছাডেনলি সেই পূজাৰ ওচৰতে 2021 চনত তেতিয়া সেই এডভাৰটাইজমেণ্ট এটা ওলালে তোমাৰ সেই এডভাৰটাইজমেণ্টটো ওলোৱাৰ পিছত ইয়ালৈ আহিলোঁ পৰীক্ষা দিবলৈ প্ৰায় 3.5 বছৰ হৈছে মই 2021 চনৰ লাষ্টত জইন কৰিলোঁ কৰি পেলাই সেই এতিয়া কৰি আছোঁ আৰু তোমাৰ 3.5 বছৰ হৈছে চাকৰি কৰা তাৰপিছত হেৰি নহয় এইটো কোনটো ৰাস্তা সোমাইছোহি এইবোৰ হৈছে আমাৰ তাৰমানে কোৱাৰ্টাৰ এৰিয়া ন কোৱাৰ্টাৰ কিছুমান এতিয়াতো আপোনালোকে কোৱাৰ্টাৰ যিটো আমিও আছোঁ এতিয়া গতিকে আমিতো জানোৱেই গতিকে ৰাইজকো জনাওঁ আপোনালোকেতো কোৱাৰ্টাৰ পাইছে কোৱাৰ্টাৰত তাৰমানে সকলো ধৰণৰ সুবিধাই আছে ইলেক্ট্ৰিচিটি পানী সুবিধা তাৰপৰা কোৱাৰ্টাৰৰ এভৰিথিং তোমাৰ কিবা বেয়া হ'লে ৰিপেয়াৰ কৰি দিয়ে এইবোৰ চব সুবিধাই আছে কোৱাৰ্টাৰবোৰ তাৰমানে ভাগ ধৰণৰ আছে ধৰি লোৱা প্ৰথম যোনখিনিয়ে জইনিং কৰিব সিহঁতিখিনিয়ে অকমান সৰু চাই কোৱাৰ্টাৰ পাব আৰু যেতিয়াই প্ৰমোচন হৈ আগবাঢ়ি গৈ থাকিব এইবোৰ চব কোৱাৰ্টাৰ এইবোৰ সকলোবোৰ কোৱাৰ্টাৰ সব কোৱাৰ্টাৰ এইবিলাক যেতিয়া আগবাঢ়ি গৈ থাকিব তেতিয়া কোৱাৰ্টাৰবোৰ ডাঙৰ পাই গৈ থাকিব আপগ্ৰেড হৈ গৈ থাকিব তোমাৰ এক্সপিৰিয়েঞ্চো হয় প্ৰমোচন হোৱাৰ হিচাপে 4 বছৰ মূৰে যিহেতু গ্ৰেড এটা আপগ্ৰেড হৈ গৈ থাকে এনেকে গৈ থাকে গতিকে মানে লাহে আপুনিও আপগ্ৰেড হৈ পেলাই এটা ডাঙৰ কোৱাৰ্টাৰ পাবগৈ আৰু লাহে ময়ো পামগৈ ডাঙৰ কোৱাৰ্টাৰ তোমাৰ এতিয়া যোনটো প্ৰথম আৰম্ভণিতে পাইছিলোঁ সেইটোতে বৰ্তমান আছোঁ অকণমান নিজাববীয়াকৈ সৰু সুৰা কাম কৰি পেলাই অলপ বনাই ল'ব পাৰে কিবা গাড়ী গেৰেজ হওক বা এক্সট্ৰা যদি ৰুম চুম বনাম ভাবিছে গতিকে সেইধৰণে বনাই ল'ব পাৰে ইয়াত এইখন আমি জুবলি গ্ৰাউণ্ড পালোহি জুবলি গ্ৰাউণ্ড ৰাইট সোমাবা নেকি নাই নোসোমাও এতিয়া ইয়াত তাৰমানে খেলাৰ সুবিধা আছে প্ৰায় ৰাতি 8-9 মান বজালৈকে বেছিয়ে টাইম 10টা মান বজালৈকে জুবলি গ্ৰাউণ্ড ইয়াত তোমাৰ চুইমিং পুলৰ ব্যৱস্থা আছে আৰু এক্সট্ৰা জিম এটাৰ ব্যৱস্থাও আছে তো গতিকে এমপ্লয়ীসকলৰ বাবে তাৰমানে স্বাস্থ্যৰ প্ৰতি বা যিয়ে খেল ধেমালিত ভাল পায় তো প্ৰেক্টিচ কৰি বা ৱাক কৰিও ভাল পায় তো ইয়াত তাৰমানে আৰামছে খেলিব পাৰে কৰিব পাৰে জিম কৰিব পাৰে সাঁতুৰিব পাৰে ধুনীয়া সুবিধা
আৰু এতিয়া আমি আকৌ আপলে উঠি আছো এখন হস্পিটেলখন ফালে আহিছো ন হয় হয় ইয়াত আমাৰ তাৰমানে কেম্পাছৰ ভিতৰতে হস্পিটেলৰ ব্যৱস্থাও আছে আমাৰ ধৰি লোৱা চিকিৎসা পাতিৰ গোটেই ব্যৱস্থাটো ইয়াতে কৰা হয় ইয়াতে তাৰমানে কোম্পানী ফালৰ পৰাই দিয়ে আমাৰ ইয়াত আপোনালোকৰতো অভাৰঅল চিকিৎসা ফ্ৰী আৰু পুৰা চিকিৎসা ফ্ৰী আমাৰ একদম অভাৰঅল মানে আপোনালোকে য'তে চিকিৎসা কৰিবলৈ মন আছে ত'তে কৰিব পাৰে টেষ্টৰ পৰা আদি কৰি মেডিচিন কিবা কিবি চব সুবিধা পায় আৰু ন সুবিধা পায় এখন আমাৰ হস্পিটেলখন ইয়ালে আমাৰ বেমাৰ আজাৰ কিবা কিবি হ'লে ৰখা হয় মই এবাৰ আহিছো বাৰু ইয়াত আপোনালোকে ৰাইজে দেখিছিলে নিচাৰ বেমাৰ হৈছিলে যে যিসকলে যেতিয়া ইয়াতে দেখাইছিলো কিন্তু আমাৰ যিহেতু ইয়াত কোনো নাম ঠিকনা নাই গতিকে আমি পইচা দি ট্ৰিটমেণ্ট কৰিবলগীয়া হৈছে কিন্তু সুবিধাবোৰ আমাৰ খুব ভাল পালো খুব ধুনীয়া ফেচিলিটি আৰু এইটো হেত অকমান আপগ্ৰেডেড কোৱাৰ্টাৰ হয় নে এইবোৰটো তোমাৰ ডাঙৰ কোৱাৰ্টাৰবোৰ মানে অফিচাৰসকলৰ বাবে অফিচাৰ্ছ তাৰমানে মই যিহেতু এমপ্লয়ী হয় কিন্তু এমপ্লয়ীৰ পৰা অফিচাৰ্ছ হোৱাৰ বহুতকেইটা তাৰমানে সুবিধা প্ৰমোচন হৈ গৈ তাৰমানে প্ৰমোচন হৈ অফিচাৰো হ'বগে পাৰি তো যেতিয়া অফিচাৰ হৈ পেলাই একদম ওপৰ লেভেলৰ প্ৰডাকশ্যন মেনেজাৰ চিনিয়ৰ প্ৰডাকশ্যন মেনেজাৰ সেইসকলৰ তাৰমানে এইবোৰ বাংলো বুলি কয় এটা বাংলো বুলি কয় ডাঙৰ এইবিলাক একদম ধুনীয়া একদম নামঘৰ ভাগ একদম আমাৰ নামঘৰ ভাগ ন নামঘৰো আছে কেন্দ্ৰীয় নামঘৰ ডিগবৈ ইয়াৰ আকৌ আমাৰ যোনজন নামঘৰীয়া সেই নামঘৰীয়াজন আকৌ গোলাঘাটৰ দেউতাৰ চিনাকি মাজতে কৈছিলে আমাৰ ককাকো চিনি পায় ককাৰ কোনোবা সম্পৰ্কীয় হয় তো তাৰমানে সেই তেনেকে ভালে লাগে আৰু এইবিলাক কোৱাৰ্টাৰ তেনেকে এতিয়া আমি সেই ডাঙৰ যোনবোৰ কোৱাৰ্টাৰ তাৰমানে প্ৰমোচন হোৱাৰ পিছত পায় সেই কোৱাৰ্টাৰবোৰ গলিৰ মাজেদি গৈ আছো আৰু পাই গ'লোহি এতিয়া আমি কোৱাৰ্টাৰ গতিকে এইখিনি কথা এইটো ভিতৰটো গতিকে মই ভিতৰখিনি নেদেখুৱাওঁ আৰাধনা কেতিয়াবা আপোনালোকক দেখুৱাব ৰুমটোৰ গতিকে বৰ্তমান মই নেদেখুৱাওঁ এইটো এটা কোৱাৰ্টাৰটো আৰু আছে এনেকৈ 4টামান ৰুম আৰু বেলেগ এদিনা আপোনালোকক এই আৰাধনা দেখুৱাব দেই আৰু ৰাইজে আমাৰ খানা হৈ গ'ল বৰষুণো দি আছে আছো আমি 4টা এয়া গ্ৰীণ চাটনি বনাইছো মই আৰু এইটো কিবা ইয়াকিনি পোলাও নে কি আৰু বুজি নাপাওঁ ইয়াত চিকেন দিয়া আছে আৰু বেলেগ আইটেম সেইফালৰ পৰা আৰাধনা আনি আছে লৈ আহ একেচাতে লৈ আহ আৰু এইটো কিবা আৰাধনাই বনাইছে বিলাহী আৰু আলু দি পেলাই গতিকে এতিয়া আমি খাম গোটেইবোৰে হিৰক এতিয়া এই চাৰ্জ দিবলৈ গৈছে মোবাইল আহিব আৰু চিকেন টিক্কা আৰু এইটো গ্ৰীণ চাটনি চাটনিটো মেড বাই দেৱাশিষ এইটো মেড বাই মি ইয়াকনি পোলাও মেড বাই গো আৰু ৰাইজকৰ ৰাতিপুৱা এতিয়া 4টা বাজিছে এতিয়া আমি যাওঁগৈ এয়া হিৰক জ্যোতি লাহনে আমাক থৈ আহিব নিউ তিনিচুকীয়া জংচনত 6টা বজাত আছে ট্ৰেইনখন ইয়াৰ পৰা 4টাতে যাবলৈ ওলালোঁ কাৰণ 6টাৰ পৰা ইয়াত ডিউটি আছে তাত থৈ আহি ডাইৰেক্ট সোমাব সেইটো কাৰণে ওলালোঁ কিমানখিনি আৰু থাকিলোঁ এসপ্তাহ আৰু এতিয়া যাওঁ যাওঁ দেই এতিয়া পাই গ'লো নিউ তিনিচুকীয়া জংচন গতিকে অলপ পিছত গাড়ী আছে বাকী যাওঁ ভালকৈ যাব ডিউটি কৰক 10টা বজাত পাই যাব ডিউটি আছে বাই 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 বাই